নমস্কাৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো খন্তেক সময়ৰ পূৰ্বে প্ৰকাশ পাইছে আসু এজেৱাইচিপিৰ উমৈহতীয়া ৰাজনৈতিক দল এজেপিৰ পতাকা প্ৰতীক চিহ্ন আৰু সংবিধানৰ খচৰা আৰু হোটেল প্ৰাগ কন্টিনেন্টেলত ৰাজহুৱা কৰা হ'ল এজেপিৰ পতাকা প্ৰতীক চিহ্ন আৰু সংবিধান প্ৰকাশ হ'ল অসম জাতীয় পৰিষদৰ পতাকাৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ খচৰা হোটেল প্ৰাগ কন্টিনেন্টেলত ৰাজহুৱা কৰা হ'ল এজেপিৰ পতাকা প্ৰতীক চিহ্ন সংবিধান আৰু আসু এজেৱাইচিপিৰ উমৈহতীয়া ৰাজনৈতিক দল এজেপিৰ আৰু পতাকাখন তিনিটা ৰঙৰ পতাকা হেয়া হৈছে পতাকাৰ নীলা ৰঙে হুচাইছে আশা আৰু জ্ঞানবৰ্ধন সৃজনীমূলক ভাৱধাৰাৰ প্ৰতীক আৰু ৰঙা ৰঙে হুচাইছে ত্যাগ আৰু সাহসৰ মূৰ্ত প্ৰতীক বগা ৰঙে হুচাইছে সকলো ৰঙৰ সমাহাৰ আৰু ঢৌখিনিয়ে অসমৰ জীৱন ৰেখা মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ বৈশিষ্ট্য বুজাইছে আৰু ৰঙা বৃত্তটোত থাকিব দলৰ প্ৰতীক আৰু পতাকাখন কেনে ধৰণে তেওঁলোকে প্ৰতীক চিহ্ন অংকন কৰিছে আমি সেই প্ৰতীক চিহ্নত যি কেইটা ৰং তেওঁলোকে দিছে আৰু কি প্ৰতিচ্ছবি দিছে আমি তাৰ আভাস দিছো এয়া আপোনালোকে দেখিবলৈ পাইছে এক্সক্লুসিভ ভিজুৱেল প্ৰকাশ হৈছে অসম জাতীয় পৰিষদৰ পতাকাৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ খচৰা হোটেল প্ৰাগ কন্টিনেন্টেলত ৰাজহুৱা কৰা হৈছে এজেপিৰ পতাকা প্ৰতীক চিহ্ন সংবিধান আৰু আসু আৰু এজেৱাইচিপিৰ যেটো উমৈহতীয়া ৰাজনৈতিক দল এজেপি আৰু তাত তেওঁলোকে পতাকাখনত তিনিটা ৰঙেৰে পতাকাখন তেওঁলোকে নিৰ্মাণ কৰিছে বা প্ৰস্তুত কৰিছে আৰু কিনাৰতে অসম জাতীয় পৰিষদ তেওঁলোকে লিখি দিছে আৰু এটা ঢৌ আকাৰ এখন চিহ্ন অংকন কৰিছে আৰু তাৰ মাজতে এক চক্ৰ দিছে আৰু পতাকাৰ নীলা ৰঙে হুচাইছে আশা জ্ঞানবৰ্ধন সৃজনীমূলক ভাৱধাৰাৰ প্ৰতীক আনহাতে ৰঙা ৰঙে হুচাইছে ত্যাগ আৰু সাহসৰ মূৰ্ত প্ৰতীক বগা ৰঙে হুচাইছে সকলো ৰঙৰ সমাহাৰ আৰু ঢৌখিনিয়ে বুজাইছে অসমৰ জীৱন ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ বৈশিষ্ট্য আনহাতে ৰঙা বৃত্তটোত থাকিব দলৰ প্ৰতীক তেওঁলোকে দলৰ পতাকাখন কেনেদৰে প্ৰস্তুত কৰিছে আমি পুনৰ এবাৰ দেখুৱাইছো তেওঁলোকে নীলা বগা আৰু ৰঙা বৃত্ত এটা বগা ৰঙৰ আঙঠি আৰু সম্পূৰ্ণ পতাকাখন নীলা আকাৰে তেওঁলোকে কৰিছে আমি দেখিবলৈ পাইছো আৰু তাতে তেওঁলোকে উল্লেখ কৰিছে যে নীলা ৰং হৈছে আশা জ্ঞানবৰ্ধন আৰু সৃজনীমূলক ভাৱধাৰাৰ প্ৰতীক আৰু ই আকাশৰ গভীৰতা আৰু মহাসাগৰৰ ব্যাপ্তিৰ দৰে গভীৰতা আৰু ব্যাপ্তিও বুজায় ৰঙা ৰং ত্যাগ আৰু সাহসৰ মূৰ্ত প্ৰতীক ই শৌৰ্য অগ্নি আনন্দ আৰু প্ৰেমৰো অন্য ৰূপ বগা ৰঙো হৈছে সকলো ৰঙৰ সমাহাৰ আৰু ঢৌখিনিৰ যে ছবি সেই ঢৌখিনিয়ে বুজাইছে অসমৰ জীৱন ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ বৈশিষ্ট্য লগতে অসমৰ ভূখণ্ডৰ ঢৌ খেলোৱা বৈশিষ্ট্যতাৰো প্ৰতীক আনহাতে ৰঙা বৃত্তটোত দলীয় প্ৰতীক থাকিব আৰু নিৰ্বাচন আয়োগে অনুমোদন জনোৱা প্ৰতীকেই হ'ব দলৰ প্ৰতীক আৰু যিটো প্ৰতীক নিৰ্বাচন আয়োগে অনুমোদন জনাব সেই প্ৰতীকেই হ'ব দলৰ প্ৰতীক আৰু দলৰ প্ৰথম সাধাৰণ অধিৱেশনে পছন্দ অনুসৰি প্ৰতীকৰ এখন তালিকা প্ৰস্তুত কৰিব আৰু এই তালিকা নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিব আৰু নিৰ্বাচন আয়োগে অনুমোদন জনোৱা প্ৰতীকটোৱে হৈ পৰিব অসম জাতীয় পৰিষদৰ দলৰ প্ৰতীক আৰু এইটো সংবিধানৰ অন্তৰ্ভুক্ত তেতিয়াহে কৰা হ'ব যেতিয়া নিৰ্বাচন আয়োগে অনুমোদন জনাব আৰু খচৰা সংবিধানখনো তেওঁলোকে ৰাজহুৱা কৰিছে অসম জাতীয় পৰিষদে আৰু তেওঁলোকৰ ধাৰা 1ত নাম তেওঁলোকে উল্লেখ কৰিছে যে অসম দলৰ নাম দিয়া হৈছে অসম জাতীয় পৰিষদ আৰু লক্ষ্য আৰু উদ্দেশ্যসমূহ মই এবাৰ কৈ দিছো সংবিধানৰ প্ৰস্তাৱনাত লিপিবদ্ধ থকা দেশৰ ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক কাঠামো শক্তিশালী কৰিবলৈ অসম জাতীয় পৰিষদে অসম আৰু ইয়াৰ সমূহ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক আৰু সাংস্কৃতিক পৰিচয় ৰক্ষা কৰিবলৈ কাম কৰিব অসমত বসবাস কৰা যিসকল লোক দেশৰ নাগৰিক তেওঁলোকৰ সমাহাৰত উন্নয়ন আৰু অগ্ৰগতিৰ বাবে দলে কাম কৰিব আনহাতে খিলঞ্জীয়া জনসাধাৰণৰ মাটিৰ ওপৰত অধিকাৰ ৰক্ষা কৰিবলৈ দল প্ৰতিশ্ৰুতিবদ্ধ যাতে ভৱিষ্যতে তাৰ পৰাই জনসাধাৰণৰ আৰ্থিক সচ্ছলতা আহিব পাৰে আনহাতে অবৈধ প্ৰৱৰ্তনেৰে ৰাজ্যখনৰ জনগাঁথনিৰ পৰিৱৰ্তন আনিব খোজা প্ৰচেষ্টাত বাধা দিবলৈ ৰাজ্যখনৰ আন্তৰ্জাতিক সীমাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দলে আত্মনিয়োগ কৰিব এনেবোৰ গুৰুত্বপূৰ্ণ লক্ষ্য আৰু উদ্দেশ্য তেওঁলোকে
সংবিধানত উল্লেখ কৰিছে আৰু লিখিছে উত্তৰ চুবুৰীয়া ৰাজ্যসমূহ আৰু সেইবোৰ ৰাজ্যৰ জনসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু অৰ্থবহ সম্পৰ্ক গঢ়ি তুলি দলে দেশৰ একতা আৰু অখণ্ডতা শক্তিশালী কৰিব এক উল্লেখযোগ্য লক্ষ্য আৰু উদ্দেশ্য আনহাতে প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰত ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে দলে কাম কৰিব প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় তথা গৱেষণা পৰ্যায়লৈকে শিক্ষা ব্যৱস্থাটোৰ উন্নয়নৰ বাবে দলে আত্মনিয়োগ কৰিব ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ অসমত বসবাস কৰা সমূহ জনগোষ্ঠীৰ মাজত এক সহৃদয়তা আৰু বুজাপৰাৰ পৰিৱেশৰ বাবে একেলগে কাম কৰিব যাতে শান্তি আৰু একতাৰে বন্ধা এখন সমাজ গঢ়ি উঠে এনে ধৰণৰ কেতবোৰ উল্লেখযোগ্য লক্ষ্য আৰু উদ্দেশ্য তেওঁলোকে সংবিধানত অন্তৰ্ভুক্ত কৰিছে আমি এই মুহূৰ্তত দেখুৱাই আছো অসম জাতীয় পৰিষদৰ পতাকাৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ খচৰা আজি ৰাজহুৱা কৰিছে খন্তেক সময়ৰ পূৰ্বে হোটেল প্ৰাগ কণ্টিনেণ্টেলত দলীয় কৰ্মীৰ উপস্থিতিত একাংশ দলীয় কৰ্মীৰ উপস্থিতিত এনেদৰে ৰাজহুৱা কৰা হ'ল অসম জাতীয় পৰিষদৰ পতাকাৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ খচৰা ৰাজনৈতিক অভিৱৰ্তনৰ পিছত সংবিধান সংশোধনো হ'ব পাৰে আৰু দলৰ কাম-কাজ চাবলৈ 9জনীয়া সঞ্চালন সমিতি গঠন হ'ব এই সমিতিৰ অনুমতি অবিহনে আন ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰিব নোৱাৰিব এই সমিতিয়ে দলৰ নীতি স্থিৰ কৰিব আৰু চৰকাৰৰ কাম-কাজ নিৰীক্ষণ কৰিব দলৰ কাৰ্যনিৰ্বাহক সমিতিৰ ঊৰ্ধত থাকি এই সঞ্চালন কৰিব আৰু 9জনীয়া সমিতিয়ে দলৰ কাৰ্যনিৰ্বাহকত থাকিব নোৱাৰিব ৰাজনৈতিক অভিৱৰ্তনৰ পিছত সংবিধান সংশোধন হ'ব পাৰে আৰু মূল 13টা লক্ষ্য উদ্দেশ্য সংবিধানত বান্ধি লোৱা হৈছে মই ইতিমধ্যে পঢ়ি দিছো আৰু সঞ্চালনা সমিতিত সভাপতিৰ সৈতে 10জনীয়া কমিটি হ'ব খন্তেক সময়ৰ পূৰ্বে হোটেল প্ৰাগ কণ্টিনেণ্টেলত ৰাজহুৱা কৰা হ'ল অসম জাতীয় পৰিষদৰ পতাকাৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ খচৰা আৰু সংবিধানৰ খচৰাত তেওঁলোকে 13টা মূল লক্ষ্য উদ্দেশ্য বান্ধি লৈছে মই লক্ষ্য উদ্দেশ্যসমূহ পুনৰ এবাৰ পঢ়ি দিছো সংবিধানৰ প্ৰস্তাৱনাত লিপিবদ্ধ থকা দেশৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক কাঠামো শক্তিশালী কৰিবলৈ অসম জাতীয় পৰিষদে অসম আৰু ইয়াৰ সমূহ খিলঞ্জীয়া জনসাধাৰণৰ মাজত সামাজিক সাংস্কৃতিক পৰিচয় ৰক্ষা কৰিবলৈ কাম কৰিব অসমত বসবাস কৰা যিসকল লোক দেশৰ নাগৰিক তেওঁলোকৰ সমাহাৰত উন্নয়ন আৰু অগ্ৰগতিৰ বাবে দলে কাম কৰিব খিলঞ্জীয়া জনসাধাৰণৰ মাটিৰ ওপৰত অধিকাৰ ৰক্ষা কৰিবলৈ দল প্ৰতিশ্ৰুতিবদ্ধ যাতে ভৱিষ্যতে তাৰ পৰাই জনসাধাৰণৰ আৰ্থিক সচ্ছলতা আহিব পাৰে অবৈধ প্ৰৱৰ্তনেৰে ৰাজ্যখনৰ জনগাঁথনিৰ পৰিৱৰ্তন আনিব খোজা প্ৰচেষ্টাত বাধা দিবলৈ ৰাজ্যখনৰ আন্তৰ্জাতিক সীমাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দলে আত্মনিয়োগ কৰিব আৰু ওচৰ চুবুৰীয়া ৰাজ্যসমূহ আৰু সেইবোৰ ৰাজ্যৰ জনসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু অৰ্থবহ সম্পৰ্ক গঢ়ি তুলি দলে দেশৰ একতা আৰু অখণ্ডতা শক্তিশালী কৰিব আনহাতে প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰত ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতিৰ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে দলে কাম কৰিব আনহাতে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় তথা গৱেষণা পৰ্যায়লৈকে শিক্ষা ব্যৱস্থাটোৰ উন্নয়নৰ বাবে দলে আত্মনিয়োগ কৰিব আৰু ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ অসমত বসবাস কৰা সমূহ জনগোষ্ঠীৰ মাজত এক সহৃদয়তা আৰু বুজাপৰাৰ পৰিৱেশৰ বাবে একেলগে কাম কৰিব যাতে শান্তি আৰু একতাৰে বন্ধা এখন সমাজ গঢ়ি উঠে আনহাতে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত মূল্যবোধ ভিত্তিক নৈতিক আধুনিক আৰু বিজ্ঞানসন্মত মনোভাৱ গঢ়ি তোলাৰ বাবে দলে কাম কৰিব যাতে ৰাজ্যখনৰ উন্নয়ন খৰতকীয়া হয় নাগৰিক সুৰক্ষাৰ অধিকাৰ সুৰক্ষাৰ বাবে দলে কাম কৰিব আৰু শিশু আৰু মহিলাৰ সবলীকৰণ তথা অধিকাৰসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিব যিকোনো ধৰণৰ হিংসাক প্ৰশ্ৰয় দিয়া উচতনি দিয়া অথবা অংশগ্ৰহণ কৰাৰ পৰা দল আঁতৰি থাকিব আৰু সকলো ধৰণৰ সাংবিধানিক সংস্থাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাকে ধৰি দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত দলে অংশগ্ৰহণ কৰিব ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে পৰিচালনা কৰা সাধাৰণ নিৰ্বাচন আৰু ৰাজ্যৰ নিৰ্বাচন প্ৰক্ৰিয়াটোত দল গঠন হোৱাৰ 5 বছৰৰ ভিতৰত দলে অংশগ্ৰহণ কৰিব আনহাতে আইনৰ দ্বাৰা প্ৰতিস্থাপিত ভাৰতীয় সংবিধান আৰু সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ প্ৰতি অসম জাতীয় পৰিষদে সম্পূৰ্ণ বিশ্বাস আৰু আনুগত্য প্ৰকাশ কৰে আৰু ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব
প্ৰতিশ্ৰুতিবদ্ধ হ'ব দল আৰু এই দলৰ এটা নীতিৰ ওপৰত আধাৰিত হ'ব এই দল হেয়া হৈছে অসম প্ৰথম সদায় আৰু চিৰদিন কোনো পৰিস্থিতিতে দল এই মূল দৰ্শনৰ পৰা বিচ্যুত নহ'ব সকলোকে সামৰি ৰাজনীতি এই সামাজিক দৰ্শনৰ প্ৰতি দল সদায় দায়বদ্ধ হৈ থাকিব এক গুৰুত্বপূৰ্ণ খবৰ দল সদায় এটা নীতিৰ ওপৰত পৰিচালিত হ'ব হেয়া হৈছে অসম প্ৰথম সদায় আৰু চিৰদিন আৰু এই 13টা মূল লক্ষ্য উদ্দেশ্য তেওঁলোকে হাতত লৈছে দলৰ কাম কাজ চাবলৈ 9জনীয়া সঞ্চালন সমিতি গঠন হ'ব এই সমিতিৰ অনুমতি অবিহনে আন ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰিব নোৱাৰিব এই সমিতিয়ে দলৰ নীতি স্থিৰ কৰিব আৰু চৰকাৰৰ কাম কাজ নিৰীক্ষণ কৰিব দলৰ কাৰ্যনিৰ্বাহক সমিতিৰ ঊৰ্ধত থাকিব এই সঞ্চালন কমিটি আৰু 9জনীয়া সমিতিয়ে দলৰ কাৰ্যনিৰ্বাহকত থাকিব নোৱাৰিব ৰাজনৈতিক অভিৱৰ্তনৰ পিছত সংবিধান সংশোধন হ'ব পাৰে দলৰ কাৰ্যনিৰ্বাহক সমিতিৰ ঊৰ্ধত থাকিব আৰু সঞ্চালন কৰিব সঞ্চালনা সমিতিত সভাপতিৰ সৈতে 10জনীয়া কমিটি হ'ব আৰু নৱেম্বৰৰ ভিতৰত বুথ কমিটি আঞ্চলিক কমিটি জিলা কমিটি গঠন কৰিবলৈ আহ্বান জনাইছে সকলোকে আৰু সঞ্চালন সমিতি খন হ'ব দলৰ উচ্চ ক্ষমতা সম্পন্ন সমিতি খন্তেক সময়ৰ পূৰ্বে হোটেল প্ৰাগ কণ্টিনেণ্টেলত অসম জাতীয় পৰিষদৰ পতাকাৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ খচৰা ৰাজহুৱা কৰা হ'ল আৰু দলৰ পতাকাৰ ৰং অনুযায়ী তেওঁলোকে বৈশিষ্ট্য বুজাইছে মই এবাৰ পুনৰাই কৈ দিছোঁ নীলা ৰং আশা জ্ঞান বৰ্ধন আৰু সৃজনীমূলক ভাৱধাৰাৰ প্ৰতীক ই আকাশৰ গভীৰতা আৰু মহাসাগৰৰ ব্যাপ্তিৰ দৰে গভীৰতা আৰু ব্যাপ্তিও বুজায় ৰঙা ৰং ত্যাগ আৰু সাহসৰ মূৰ্ত প্ৰতীক ই শৌৰ্য অগ্নি আনন্দ আৰু প্ৰেমৰো অন্য ৰূপ বগা ৰংটো হৈছে সকলো ৰঙৰ সমাহাৰ ঢৌখিনি যিখিনি প্ৰতীক চিহ্নত অংকন হৈ আছে অসমৰ জীৱন ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ বৈশিষ্ট্যতা বুজাইছে আৰু লগতে অসমৰ ভূখণ্ডৰ ঢৌ খেলোৱা বৈশিষ্ট্যতাৰো প্ৰতীক হ'ব আৰু ৰঙা বৃত্তটো দলীয় প্ৰতীক থাকিব আৰু নিৰ্বাচন আয়োগে অনুমোদন জনোৱা প্ৰতীকেই হ'ব দলৰ প্ৰতীক দলৰ প্ৰথম সাধাৰণ অধিৱেশনে পছন্দ অনুসৰি প্ৰতীকৰ এখন তালিকা প্ৰস্তুত কৰিব আৰু সেই তালিকা নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিব আৰু যিটো প্ৰতীক দলৰ প্ৰতীক নিৰ্বাচন আয়োগে অনুমোদন জনাব সেই প্ৰতীকেই হ'ব দলৰ প্ৰতীক আৰু এইটো সংবিধানৰ অন্তৰ্ভুক্ত হ'ব আৰু দলৰ সভ্য হোৱাৰ বাবে যোগ্যতা তেওঁলোকে কি দিছে দলৰ সংবিধানৰ দ্বাৰা ধাৰা 2, 3 আৰু 4ত সন্নিৱিষ্ট লক্ষ্য আৰু উদ্দেশ্য গ্ৰহণ কৰা আৰু মানি চলিব বুলি ঘোষণা কৰা আৰু দৰখাস্ত কৰাৰ দিনা ন্যূনতম 18 বছৰ বয়স হোৱা যিকোনো ভাৰতীয় নাগৰিক দলৰ সভ্য হিচাপে ভৰ্তি হ'বলৈ যোগ্য যেহেতু তেওঁলোকে 13টা লক্ষ্য উদ্দেশ্য বান্ধি লৈছে তাৰে 2, 3 আৰু 4 নম্বৰত সন্নিৱিষ্ট কৰা লক্ষ্য আৰু উদ্দেশ্য যিসকলে গ্ৰহণ কৰিব আৰু মানি চলিব বুলি কথা দিয়ে আৰু দৰখাস্ত যদিনাখন তেওঁলোকে সদস্য ভৰ্তিৰ বাবে দৰখাস্ত কৰিব সেইদিনাখন তেওঁলোকৰ বয়স 18 বছৰত ভৰি দিব লাগিব আৰু ভাৰতীয় নাগৰিক হ'ব লাগিব তেতিয়া তেওঁলোকে অসম জাতীয় পৰিষদৰ সদস্য হ'ব পাৰিব এয়া আমি আপোনালোকক দেখুৱাই আছো খন্তেক সময়ৰ পূৰ্বে হোটেল প্ৰাগ কণ্টিনেণ্টেলত ৰাজহুৱা হ'ল অসম জাতীয় পৰিষদৰ পতাকাৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ খচৰা খন্তেক সময়ৰ পূৰ্বে দলৰ একাংশ কৰ্মীৰ উপস্থিতি তেনেদৰে প্ৰকাশ কৰা হ'ল অসম জাতীয় পৰিষদৰ পতাকাৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ খচৰা আৰু প্ৰতীক চিহ্ন আছু আৰু এজেৱাইচিপিৰ উমৈহতীয়া যিহেতু ৰাজনৈতিক দল এজিপি আৰু তেওঁলোকে যি পতাকাখনৰ যিকেইটা ৰং তাত সন্নিৱিষ্ট কৰিছে সেই ৰংকেইটাৰ বৈশিষ্ট্য তেওঁলোকে বুজাইছে যে কৈছে তাত তেওঁলোকে উল্লেখ কৰিছে পতাকাৰ নীলা ৰঙে সূচাইছে আশা জ্ঞানবৰ্ধন সৃজনীমূলক ভাৱধাৰাৰ প্ৰতীক আনহাতে ৰঙা ৰঙে সূচাইছে ত্যাগ আৰু সাহসৰ মূৰ্ত প্ৰতীক আনহাতে বগা ৰঙে সূচাইছে সকলো ৰঙৰ সমাহাৰ আৰু ঢৌখিনিয়ে অসমৰ জীৱন ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ বৈশিষ্ট্য বুজাইছে আৰু আনহাতে ৰঙা বৃত্তটোত থাকিব দলৰ প্ৰতীক কিন্তু দলৰ প্ৰতীকটো বৰ্তমানলৈকে চিহ্নিত হোৱা নাই বা নিৰ্বাচিত হোৱা নাই বা তেওঁলোকে ৰাজহুৱা কৰা নাই কিয়নো
নিৰ্বাচনী আয়োগে অনুমোদন জনোৱা প্ৰতীকটোৱে হ'ব দলৰ প্ৰতীক আৰু তেওঁলোকে 13টা মূল লক্ষ্য উদ্দেশ্য বান্ধি লৈছে সেই লক্ষ্য উদ্দেশ্য 13টাৰ 2, 3 আৰু 4ত সন্নিৱিষ্ট থকা লক্ষ্য আৰু উদ্দেশ্যৰ যিসকলে মানি চলিব আৰু গ্ৰহণ কৰিব বুলি তেওঁলোকে ঘোষণা কৰিব আৰু দৰখাস্ত কৰাৰ দিনা ন্যূনতম বয়স 18 বছৰ হ'ব আৰু তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু সেইসকলেহে অসম জাতীয় পৰিষদৰ সদস্য ভৰ্তি হোৱাৰ যোগ্যতা লাভ কৰিব আৰু আনহাতে তেওঁলোকে কেতবোৰ গুৰুত্বপূৰ্ণ লক্ষ্য উদ্দেশ্য বান্ধি লৈছে 13টা অতি গুৰুত্বপূৰ্ণ লক্ষ্য উদ্দেশ্য বান্ধি লৈছে তেওঁলোকে আৰু তেওঁলোকৰ মূল নীতি হ'ব অসম প্ৰথম সদায় আৰু চিৰদিন অৰ্থাৎ কোনো পৰিস্থিতিতে দল এই দৰ্শনৰ পৰা বিচ্যুত নহ'ব সকলোকে সামৰি ৰাজনীতি এই সামাজিক দৰ্শনৰ প্ৰতি দল সদায় দায়বদ্ধ হৈ থাকিব আমি খন্তেক সময়ৰ পাছতে আমি মন্তব্য শুনাম আপোনালোকক কিন্তু এই মুহূৰ্তত জনাই থৈছো অসম প্ৰথম সদায় আৰু চিৰদিন নীতিৰ ওপৰত আধাৰত পৰিচালিত হ'ব অসম জাতীয় পৰিষদ খন্তেক সময়ৰ পূৰ্বে অসম জাতীয় পৰিষদৰ সংবিধানৰ খচৰা প্ৰকাশ হৈছে আৰু এজেপি দলৰ পতাকাৰ প্ৰতীক চিহ্ন ৰাজহুৱা কৰিছে 13টাকৈ লক্ষ্য উদ্দেশ্য তেওঁলোকে বান্ধি লৈছে আৰু সদস্য ভৰ্তি হোৱাৰ যোগ্যতা সেইসকলেহে লাভ কৰিব যিসকলে দলত কনষ্টিটিউশ্যনত অৰ্থাৎ সংবিধানত উল্লেখ থকা 2, 3, 4 সন্নিৱিষ্ট থকা লক্ষ্য উদ্দেশ্যসমূহ তেওঁলোকে মানি চলিব বুলি ঘোষণা কৰিব আৰু ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু 18 বছৰ হ'ব লাগিব দলৰ কাম কাজ চাবলৈ 9জনীয়া সঞ্চালন সমিতি গঠন হ'ব এই সমিতিৰ অনুমতি অবিহনে আন ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰিব নোৱাৰিব এই সমিতিয়ে দলৰ নীতি স্থিৰ কৰিব চৰকাৰৰ কাম কাজ নিৰীক্ষণ কৰিব দলৰ কাৰ্যনিৰ্বাহক সমিতিৰ ঊৰ্ধত থাকিব এই সঞ্চালন কমিটি দলৰ কাৰ্যনিৰ্বাহক সমিতিৰ ঊৰ্ধত থাকিব এই আঞ্চলিক সমিতি 9জনীয়া সমিতিয়ে দলৰ কাৰ্যনিৰ্বাহকত থাকিব নোৱাৰিব ৰাজনৈতিক অভিৱৰ্তনৰ পিছত সংবিধান সংশোধন হ'ব পাৰে সঞ্চালনা সমিতিৰ সভাপতিৰ সৈতে 10জনীয়া হ'ব নৱেম্বৰৰ ভিতৰত বুথ কমিটি আঞ্চলিক কমিটি জিলা কমিটি গঠন কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু এই মুহূৰ্তত মন্তব্য আহিছে আমি মন্তব্য শুনাম তিনি পৃষ্ঠাত আমাৰ পতাকাখনৰ বিষয়ে উল্লেখ আছে আমি পতাকাখন এনেকুৱা কিয় কৰিলোঁ সেই বিষয়ে উল্লেখ আছে 3 নম্বৰ পৃষ্ঠাটোত তাত পতাকাখনৰ বিষয়েও পতাকাখনৰ ৰূপৰেখা এটা দিয়া আছে আৰু তাৰ তলতে লিখা আছে নীলা ৰংটো হ'ল আশা জ্ঞান আৰু সৃজনীৰ প্ৰতীক আকাশৰ গভীৰতা আৰু সাগৰৰ গভীৰতাৰ প্ৰতীক হ'ল নীলা ৰঙা ৰংটো হ'ল ত্যাগ আৰু সাহসৰ প্ৰতীক একে সময়তে আনন্দ আৰু প্ৰেমৰ প্ৰতীক ৰঙা বৃত্তটোৰ চাৰিওফালে এটা বগা আঙুঠি আছে আৰু সেইটো হ'ল সকলো ৰঙৰ সমাহাৰ তাৰ তলত আমাৰ দলৰ নামৰ তলত আপোনালোকে 3টা ঢৌ দেখিছে সেই ঢৌকেইটা হ'ল ব্ৰহ্মপুত্ৰৰ প্ৰতীক ঢৌ 3টা কাৰণ ব্ৰহ্মপুত্ৰৰ আমাৰ জীৱন ৰেখা অসমৰ জীৱন ৰেখা আৰু সেইকাৰণেই আমি ব্ৰহ্মপুত্ৰক বুজাবৰ কাৰণে 3টা ঢৌ আনিছোঁ আৰু লগতে আমাৰ অসমৰ ভূখণ্ড ঢৌখেলীয়া চাৰিওফালে পাহাৰ তল ওপৰ চাৰিওফালে গতিকে এফালে ব্ৰহ্মপুত্ৰৰ ঢৌ আৰু আনফালে আমাৰ ভূখণ্ডৰ বৈশিষ্ট্যতা এই ঢৌ 3টাই ফুটাই তুলিছে আমি খুব আনন্দৰে ক'ব খোজোঁ যে এই পতাকাখন আৰ্হিটো প্ৰস্তুত কৰি উলিয়াইছে বিখ্যাত চিত্ৰশিল্পী বীৰেন সিংহ বীৰেন সিংহৰ লগতে সহযোগ
আমি কেইবাজনেও সহযোগ কৰিছিলোঁ। তাৰ ভিতৰত মোৰ ওচৰতে আছে কিশোৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ, আৰু সিংহৰ লগত সিংহক সহায় কৰিছিলে নিৰূপ ৰাজকোঁৱৰ, প্ৰাঞ্জল হালৈ, সেইকেইজনক সহায় কৰিছিলে। আমি আটাইকেইজনৰ প্ৰতি কৃতজ্ঞ, বিশেষকৈ বীৰেন সিংহৰ ওচৰত আমি সঁচাই কৃতজ্ঞ, কাৰণ আমি আমাৰ পতাকাখন আনবোৰ পতাকাতকৈ কিবা এটা বেলেগ হোৱা বুলি ভাবিছোঁ। খুবেই উজ্জ্বল হৈছে, আৰু ৰঙা বৃত্ত যিটো দেখিছে আপোনালোকে, সেই বৃত্তটোৰ ভিতৰত পিছলৈ আমাৰ দলৰ প্ৰতীকটো বহিব। দলৰ প্ৰতীকটো বহিব ৰঙা বৃত্তটোৰ ভিতৰত, যিটো আমি এতিয়াও পোৱা নাই। আমি পিছত সেইটো নিৰ্বাচন আয়োগৰ ওচৰত আবেদন কৰি পাব লাগিব, সেইটো তাৰ ভিতৰত বহিব। এইখিনিতে আমি পতাকাৰ বিষয়টো সামৰিব খুজিছোঁ। আমি আহিব খুজিছোঁ সংবিধানৰ মূল কথাটোলৈ। পতাকাখন সংবিধানৰ এটা অংশহে। এতিয়া সংবিধানৰ মূল কথাখিনি ধৰক লক্ষ্য আৰু উদ্দেশ্যখিনি আপোনালোকৰ আগত দাঙি দিবৰ কাৰণে মোৰ বন্ধু ডক্টৰ ভট্টাচাৰ্যক অনুৰোধ কৰিছোঁ। দলৰ নামটোতো আমি আগতেই ঠিক কৰিছোঁ, অসম জাতীয় পৰিষদ, গতিকে এইটো বিষয়ত নতুন নাই। আমাৰ যিকেইটা লক্ষ্য আৰু উদ্দেশ্য আমি স্থিৰ কৰিছোঁ সেইকেইটা এনেকুৱা ধৰণৰ। আমি কৈছোঁ যে সংবিধানৰ প্ৰস্তাৱনাত লিপিবদ্ধ থকা, এইটো আমাৰ দেশৰ সংবিধান, ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কথা কৈছোঁ। সংবিধানৰ প্ৰস্তাৱনাত লিপিবদ্ধ থকা দেশৰ ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্ৰিক কাঠামো শক্তিশালী কৰিবলৈ অসম জাতীয় পৰিষদে অসম আৰু ইয়াৰ সমূহ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক সাংস্কৃতিক পৰিচয় ৰক্ষা কৰিবলৈ কাম কৰিব। সেইটো হ'ল আমাৰ 1 নম্বৰ উদ্দেশ্য। 2 নম্বৰটো হ'ল অসমত বসবাস কৰা যিসকল লোক দেশৰ নাগৰিক, তেওঁলোকৰ সমাহাৰত উন্নয়ন আৰু অগ্ৰগতিৰ বাবে দলে কাম কৰিব। সেইটো কৈছোঁ যে আমি অসমত থকা সকলো ইণ্ডিয়ান চিটিজেন্সৰ ফালে, সকলো ইণ্ডিয়ান চিটিজেনৰ ইকুৱেল ডেভেলপমেণ্ট আমি বিচাৰোঁ। 3 নম্বৰটো হ'ল খিলঞ্জীয়া জনসাধাৰণৰ মাটিৰ ওপৰত অধিকাৰ ৰক্ষা কৰিবলৈ দল প্ৰতিশ্ৰুতিবদ্ধ, যাতে ভৱিষ্যতে তাৰ পৰাই জনসাধাৰণৰ আৰ্থিক সচ্ছলতা আহিব পাৰে। আমি কৈছোঁ যে মাটিৰ ওপৰত যিটো খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ, সেইটো অক্ষুণ্ণ থাকিব লাগিব। খিলঞ্জীয়া জনসাধাৰণৰ কেৱল অধিকাৰ থাকিব মাটিৰ ওপৰত। 4 নম্বৰটো হ'ল অবৈধ প্ৰব্ৰজনেৰে ৰাজ্যখনৰ জনগাঁথনিৰ পৰিৱৰ্তন আনিব খোজা প্ৰচেষ্টাত বাধা দিবলৈ ৰাজ্যখনৰ আন্তৰ্জাতিক সীমাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দলে আত্মনিয়োগ কৰিব। এতিয়া আমাৰ আন্তৰ্জাতিক সীমাৰ সুৰক্ষাটো ৰক্ষা কৰিব পৰা নাই ভাৰত চৰকাৰে, যাৰ ফলত আমাৰ বিদেশীৰ অনুপ্ৰৱেশ ঘটি আছে। আমি কৈছোঁ যে এইটো ৰক্ষা কৰিবৰ কাৰণে আমি যত্ন কৰিম। তাৰ পিছৰটো হ'ল ওচৰ চুবুৰীয়া ৰাজ্যসমূহ আৰু সেইবোৰ ৰাজ্যৰ জনসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু অৰ্থবহ সম্পৰ্ক গঢ়ি তুলি দেশৰ একতা আৰু অখণ্ডতা শক্তিশালী কৰিব। এইটো অতি প্ৰয়োজনীয়। এতিয়া আমাৰ অসমৰ লগত মিজোৰামৰ এতিয়া বিবাদ চলি আছে, নাগালেণ্ডৰ বিবাদ প্ৰায়ে চলি থাকে, মেঘালয়ৰ লগতো চলে। এই বিবাদবিলাক কিন্তু প্ৰকৃত অৰ্থে মীমাংসা কৰিবৰ বাবে আমাৰ চৰকাৰখনে কোনো কাম কৰা নাই, ভাৰত চৰকাৰেও কৰা নাই, অসম চৰকাৰেও কৰা নাই। আমি এই বিষয়ত মনোনিৱেশ কৰিম। তাৰ পিছৰটো হ'ল প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰত ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে দলে কাম কৰিব। যিটো আমি কৈছোঁ যে এনভাইৰনমেণ্ট এণ্ড ইক'লজি, পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰ, এই দুটা আমাৰ ৰাজ্যখনৰ খুব এতিয়া গভীৰ বিপদৰ মাজত আছে। নতুন নতুন আইন কানুনো ভাৰত চৰকাৰে প্ৰণয়ন কৰিছে, যিবিলাকৰ দ্বাৰা এইকেইটা অধিক বিপদাপন্ন হ'ব। আমি এইকেইটা ৰক্ষাৰ বাবে আমি কাম কৰিম। তাৰপিছতে আমি শিক্ষা সম্পৰ্কত কৈছোঁ যে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় তথা গৱেষণা পৰ্যায়লৈকে শিক্ষা ব্যৱস্থাটোৰ উন্নয়নৰ বাবে দলে আত্মনিয়োগ কৰিব। তাৰপিছত আমি কৈছোঁ ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ অসমত বসবাস কৰা সমূহ জনগোষ্ঠীৰ মাজত এক সহৃদয়তা আৰু বুজাপৰাৰ পৰিৱেশৰ বাবে একেলগে কাম কৰিব, যাতে শান্তি আৰু একতাৰে বন্ধা এখন সমাজ গঢ়ি উঠে। আমি এইটো কৈছোঁ যে অসমত থকা সকলো জনগোষ্ঠীৰ মাজত একতা লাগিব আমাক, আৰু সকলোৱে একেলগে কাম কৰিব লাগিব, তেতিয়াহে আমাৰ ৰাজ্যখনৰ উন্নয়ন হ'ব। তাৰপিছত আমি কৈছোঁ ৰাজ্যখনৰ জনসাধাৰণৰ মাজত মূল্যবোধ ভিত্তিক, নৈতিক, আধুনিক আৰু বিজ্ঞানসন্মত মনোভাৱ গঢ়ি তোলাৰ বাবে দলে কাম কৰিব, যাতে ৰাজ্যখনৰ উন্নয়ন খৰতকীয়া হয়। ইয়াত আমি কেইবাটাও বৰ প্ৰয়োজনীয় কথা কৈছোঁ। এটা কথা হ'ল যে
মূল্যবোধৰ প্ৰতি আমি সকলোৱে সন্মান জনাব লাগিব নৈতিক যিটো মৰেল আধুনিক মানে যিটো বৰ্তমানৰ লগত খাপ খোৱা মনোভাৱ আৰু বিজ্ঞানসন্মত চাইণ্টিফিক যিটো আমি এটিটিউড বুলি কওঁ বিজ্ঞানসন্মত মনোভাৱ সেইখিনি গঢ়ি তোলাৰ বাবে আমি কাম কৰিম আৰু আমি ভাবোঁ যে সেইখিনি গঢ়ি তুলিব পাৰিলেহে আমাৰ ৰাজ্যখনৰ উন্নয়ন খৰতকীয়া হ'ব তাৰ পিছৰটো হ'ল নাগৰিক অধিকাৰ সুৰক্ষাৰ বাবে দলে কাম কৰিব আৰু শিশু আৰু মহিলাৰ সবলীকৰণ তথা অধিকাৰসমূহ সুৰক্ষা সুনিশ্চিত কৰিব এইখিনি ক্ষেত্ৰত আমি দল অসম জাতীয় পৰিষদ প্ৰতিশ্ৰুতিবদ্ধ যে আমি নাগৰিকসকলৰ যিখিনি অধিকাৰ সেইখিনি আমি সুৰক্ষা দিয়াৰ বাবে আমি যিমানখিনি কৰিব লাগে কৰিম আৰু লগতে শিশু আৰু মহিলাৰ অধিকাৰ আমাৰ দলটোৰ প্ৰধান উদ্দেশ্য এইখিনি আমাৰ লক্ষ্য আৰু উদ্দেশ্য বাকীখিনি মই এতিয়া নপঢ়োঁ আপোনালোকে চাব তাতে দিয়া আছে পতাকাখনৰ বিষয়ে ইতিমধ্যে আমাৰ বসন্ত ডেকাই কৈছে পতাকাখনৰ যোগেদি আমি কি ক'ব বিচাৰিছোঁ আৰু ইয়াৰ পিছতে গোটেই দলৰ সাংগঠনিক ভিত্তিবিলাকৰ সাংগঠনিক আমাৰ পৰ্যায়বিলাকৰ বিষয়ে সেইবিলাক কেনেকৈ গঠন হ'ব সেইবিলাক সকলো বিষয়ে ইয়াৰ সংবিধানখনত কোৱা আছে মই আশা কৰিছোঁ যে আপোনালোকে সেইখিনি চাই ল'ব দলৰ উদ্দেশ্যখিনি কোৱাৰ পিছত আমি আন এটা খুব গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ যিটো ইতিমধ্যে ৰাজহুৱা জীৱনত যিটো ইতিমধ্যে ঠাই পাইছে আৰু সেইটো হ'ল আপোনাৰ 30 নম্বৰ পৃষ্ঠাত আছে সংবিধানখনত ইংৰাজী অসমীয়াৰ একেবাৰে শেষ পৃষ্ঠা ইংৰাজীৰো একেবাৰে শেষ পৃষ্ঠা 30 নম্বৰ অসমীয়াৰ 30 নম্বৰ পৃষ্ঠাত আপোনালোকে এটা ধাৰা 16 যিটো কথা ৰাজহুৱা বক্তব্যবোৰত কৈ অহা হৈছে দাঙি ধৰা হৈছে আৰু সেইটো হ'ল যে এই দলটোৰ ওপৰত চকু দিবলৈ কাম কাজ অনবৰতে চাই থাকিবৰ কাৰণে বিভিন্নজনে বিভিন্ন ধৰণে কৈছে আমি মূলতঃ সঞ্চালন কমিটি বুলি কৈছোঁ এই কমিটিখন 9জন ব্যক্তিৰে গঠিত হ'ব আটাইখিনি সমাজৰ জ্ঞানী গুণী মানুহে গঠিত হ'ব যিটো হয়তো আপোনালোকে হাইকমাণ্ড বুলিও ক'ব পাৰি চমুকৈ আৰু সহজে বুজাকৈ আৰু এইটোৱে হ'ব দলটোৰ এই সঞ্চালন কমিটি সংবিধানৰ অন্তৰ্ভুক্ত কৰা হৈছে এই সঞ্চালন কমিটিৰ অনুমতি নোহোৱাকৈ দলটোৱে নিজাববীয়াকৈ কোনো ধৰণৰ বিশেষ সিদ্ধান্ত ল'ব নোৱাৰিব আৰু সেই কথাটো 16 নম্বৰ ধাৰাটোত খুব স্পষ্ট কৰি দিয়া আছে যেনে যে ৰাজনৈতিক মিত্ৰতা এই সম্পৰ্কে এইটো হ'ব সৰ্বোচ্চ কমিটি এই কমিটিক নেওচা দি দলে সিদ্ধান্ত ল'ব নোৱাৰে বেলেগ ৰাজনৈতিক দলৰ লগত যদি মিত্ৰতা কৰিব লগা হয় আৰু আপোনালোকে তাৰ তলত আৰু মন কৰিব যে এই কথাটো পৰামৰ্শদাতা কমিটিৰ অনুমোদনৰ ভিত্তিত অসম জাতীয় পৰিষদ গঠিত হৈছে আৰু তাত এই কথাটো বাৰে বাৰে আহিছিল যে দলটোৰ শীৰ্ষৰ নেতাসকলে নিজাববীয়াকৈ যাতে সিদ্ধান্ত ল'ব নোৱাৰে জনমতক নেওচি নিজাববীয়াকৈ যাতে সিদ্ধান্ত ল'ব নোৱাৰে তাৰ কিবা ব্যৱস্থা থাকিব লাগে আৰু সেই ব্যৱস্থা হিচাপেই এই সঞ্চালন কমিটি সংবিধানখনৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু তাত আপোনালোকে এটা এই 2 নম্বৰ দফাটোত লিখা আছে সমিতিখন দলৰ সাংবিধানিক সংগঠনৰ ভিতৰুৱা হ'ব সমিতিখনে দলৰ নীতি স্থিৰ কৰিব তথা দল আৰু দলৰ চৰকাৰৰ কাম কাজ পৰ্যবেক্ষণ কৰিব আৰু 3 নম্বৰ হেৰিটোত অন্য ৰাজনৈতিক দল বা গোষ্ঠীৰ লগত প্ৰস্তাৱিত ৰাজনৈতিক মিত্ৰতা সম্বন্ধে আলোচনা কৰিবলৈ আৰু তেনে মিত্ৰতা অস্বীকাৰ কৰিবলৈ সঞ্চালন কমিটিৰ অধিকাৰ থাকিব সকলো দিশ চাই চিতিহে আন দলৰ লগত মিত্ৰতাৰ কথাটো ভৱিষ্যতে আহিব সঞ্চালন কমিটিক এটা অধিকাৰ দিয়া হৈছে সেই বিষয়ে চিন্তা কৰিবৰ কাৰণে নিজৰ মতামত আগবঢ়াবৰ কাৰণে আৰু দলৰ লগত মত বিনিময় কৰিবৰ কাৰণে কাৰণ এতিয়া আমি যিটো দেখি আহিছোঁ যে
শীৰ্ষ নেতৃবৃন্দই কোনো দলৰ নিজাকৈ সিদ্ধান্ত লয়, দলৰ কৰ্মীসকলক গুৰুত্ব নিদিয়ে বা জনমতক গুৰুত্ব নিদিয়ে, সেই কথাটো বাৰে বাৰে আমাৰ পৰামৰ্শদাতা কমিটিৰ আলোচনাত প্ৰতিধ্বনিত হৈছিল আৰু তাৰ প্ৰতিশ্ৰুতি হৈছে এইটো যে অকল দলৰ কাৰ্যনিৰ্বাহকেই সকলো সিদ্ধান্ত ল'ব নোৱাৰে। কাৰ্যনিৰ্বাহকৰ ওপৰতো নীতি নিৰ্ধাৰণ কৰিবৰ কাৰণে কাৰ্যনিৰ্বাহকৰ ওপৰত চকু ৰাখিবলৈ আমাৰ দলে চৰকাৰ কৰিলে চৰকাৰৰ কাম কাজৰ ওপৰত চকু ৰাখিবৰ কাৰণে এখন সঞ্চালন কমিটি থাকিব আৰু ইয়াৰ সদস্যসকল সমাজৰ পৰাই সমাজক বিভিন্ন বিষয়ত নেতৃত্ব দিয়া ব্যক্তিৰে গঠিত হ'ব আৰু তেওঁলোক স্বাভাৱিক এটা মানে গুৰুত্বপূৰ্ণ কথা ডেকাই কৈছে, এইটো 1 নম্বৰটোতে আছে যে এই যি 9গৰাকী সদস্য হ'ব, এই যি 9গৰাকী সদস্য হ'ব, তেওঁলোক যিকোনো পৰ্যায়ৰ দলীয় কাৰ্যনিৰ্বাহকৰ সদস্য হ'ব নোৱাৰিব। অৰ্থাৎ তেওঁলোক মানে দলৰ বাহিৰৰ মানুহ হ'ব আৰু বিভিন্ন বিষয়ত তেওঁলোকৰ মানে এটা এক্সপাৰ্টাইজ থাকিব লাগিব, প্ৰখ্যাত হ'ব লাগিব, সেইটো কথা। তাতে আছে। নজনীয়া ষ্টিয়াৰিং কমিটি বা সঞ্চালন সমিতি। ইয়াত আপুনি সেই কথাটো পাব 2 নম্বৰত আছে, সমিতিখনে দলৰ নীতি স্থিৰ কৰিব, দল আৰু দল তথা দলৰ চৰকাৰৰ কাম কাজ নিৰীক্ষণ কৰিব। সেইটো তাত দিয়া আছে, কাম কাজ নিৰীক্ষণ কৰিব। হয়, কিবা সুধিব লগা থাকিলে সাধাৰণ পৰিষদ আৰু এই সমিতিখনৰ মাজত পাৰ্থক্য আছে। সাধাৰণ পৰিষদ হ'ল বছৰেকৰ মূৰত এবাৰ বা কেতিয়াবা প্ৰয়োজন হ'লে 2বাৰ হয়, যিটো অগপৰ সংবিধানত আছিল। কিন্তু এই সমিতিখন এখন পাৰ্মানেণ্ট সমিতি আৰু এই সমিতিখন 9জনীয়া এখন সৰু সমিতি, এইখন যেতিয়াই তেতিয়াই বহিব পাৰিব, তাত কোনো বাধা নাই। সাধাৰণ পৰিষদটো হ'ল এটা ডাঙৰ বস্তু, গতিকে সেইকাৰণে সেইটো তেওঁলোকে কি কৰিছে মই ক'ব নোৱাৰোঁ, তেওঁলোকৰ ভিতৰুৱা কথা। কিন্তু এই যে যিটো আমি এইটো ধাৰণা আনিছোঁ সঞ্চালনা সমিতিৰ, এই ধাৰণাটো প্ৰথমবাৰৰ বাবে সন্নিৱিষ্ট হৈছে। সমিতিখন 10জনীয়া নেকি, এজন সভাপতি আৰু সদস্য 9জন। আৰু এটা প্ৰসংগ আছিলে, ঠিকেই কৈছে। যদি সংবিধানখন সংশোধন কৰিব বিচাৰে, দলৰ সভাপতিয়ে কোনো সময়ত যদি সংশোধন কৰিব বিচাৰে, তেওঁ সংশোধন কৰি এই সমিতিৰ সদস্যসকলক তেওঁ নিজা ইচ্ছা অনুসৰি ভৰাব পাৰিব নেকি? প্ৰথম কথা, যিকোনো দলৰ সংবিধান যিকোনো সময়তে সংশোধিত হ'ব পাৰে আৰু এইখন আপোনালোকৰ হাতত যিখন দিছোঁ এইখন খচৰা। ৰাজনৈতিক অভিৱৰ্তন যেতিয়া হ'ব, ৰাজনৈতিক অভিৱৰ্তনত সংবিধানৰ কোনো দফা সলনি হ'ব পাৰে, কিন্তু কেনেকৈ সলনি হ'ব সেই বিষয়ে ইয়াত উল্লেখ কৰা আছে। সভাপতিয়ে অকলে কেইজনমান মানুহ মাতি আনি দলৰ সংবিধান সলনি কৰিব নোৱাৰে। কি ধৰণে কৰা হ'ব, ইয়াত আপোনাৰ 13 নম্বৰ ধাৰা 13 নম্বৰ ধাৰাটোত লিখা আছে দলৰ সংবিধান কেনেকৈ সংশোধন কৰিব পাৰিব। 13 নম্বৰটোত আছে। নহয়, তেওঁলোকৰ কাৰ্যকাল একোখন কাৰ্যনিৰ্বাহকৰ কাৰ্যকালৰ লগে লগে অন্ত পৰিব, তাৰপিছত আকৌ নতুন সঞ্চালনা সমিতিখন কিন্তু 10জনীয়া দেই, মানে সভাপতি এজন আৰু 9জন সদস্য, হয়। 10জনীয়া হ'ব। তাৰিখটো নিৰ্ধাৰণ হোৱা নাই, এতিয়া আমাৰ সাংগঠনিক কামবিলাক চলি আছেতো, কিন্তু ডিচেম্বৰৰ প্ৰথম ভাগতে হোৱাটো খাটাং। ডিচেম্বৰৰ প্ৰথম দিনতে হ'ব, তাৰিখটো এতিয়াও স্থিৰ হোৱা নাই।
আমাৰ আজিৰ দিনটোত আজি আপোনাৰ ধুবুৰীত হৈ আছে ডাঙৰ সভাখন ধুবুৰীত এতিয়ালৈকে আজিখনক লৈ পেলাই 17খন জিলা সমিতি হ'ল আৰু এই সপ্তাহৰ ভিতৰত আৰু 5খন হ'ব আৰু 5খন বোধহয় 5খন হ'ব আৰু আমি সকলোকে এটা সময় ধৰি দিছোঁ যে ডিচেম্বৰৰ ভিতৰত নৱেম্বৰৰ ভিতৰত বুথ কমিটিলৈকে হ'ব লাগে সদস্য ভৰ্তিৰ কাম জিলা আহ্বায়ক কমিটি সমষ্টি আহ্বায়ক কমিটি আঞ্চলিক কমিটি আৰু তাৰপিছত বুথ কমিটি এই গোটেই কামখিনি আমি এই মাহৰ ভিতৰতে শেষ কৰিবৰ কাৰণে সকলোকে অনুৰোধ কৰিছোঁ আৰু সকলোৱে সেইধৰণে কামত আগবাঢ়িছে স্যাৰ আৰু এটা কথা আছিলে যে যিখন সঞ্চালন কমিটি আপোনালোকে গঠন কৰিব সেই কমিটিখনৰ সদস্যসকলক কোনে আনিব কোনে নিৰ্ধাৰণ কৰিব মানে যিখন সঞ্চালন সমিতিৰ সদস্য হাইকমাণ্ড বুলি আপোনালোকে যাক চিহ্নিত কৰিছে সেই সমিতিৰ সদস্যসকলক কোনে আনিব যিখন আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হ'ব তেওঁলোকে ঠিক কৰিব আমি হাইকমাণ্ড শব্দটো ইয়াত ব্যৱহাৰ কৰা নাই এনেই সাধাৰণতে পপুলাৰ শব্দটো হ'ল হাইকমাণ্ড কিন্তু আমি সঞ্চালন কমিটি ব্যৱহাৰ কৰিছোঁ সঞ্চালন সমিতি আৰু ইংৰাজীত আমি কৈছোঁ ষ্টেৰিং কমিটি বুলি কৈছোঁ হাইকমাণ্ড বুলি কোৱা নাই আচলতে এনেই পপুলাৰ শব্দটো হ'ল হাইকমাণ্ড হ'ব সকলোকে ধন্যবাদ জনালোঁ যাব সময়ত চাহ একাপ খাই যাব এতিয়া সমিতিখন গঠন হোৱা নাই প্ৰথম কথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে এতিয়া হোৱা নাই আমাৰ যিখন ডিচেম্বৰৰ প্ৰথম ভাগত অধিৱেশন হ'ব তাতে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহখন গঠন হ'ব তাৰপিছত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ যিখন প্ৰথম বৈঠক হ'ব সংবিধান অনুসৰি তাতেই সঞ্চালন সমিতিখন হ'ব